মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে আছা। যেহেতু কোভিড-19 যি প্ৰাদুৰ্ভাৱ, এই প্ৰাদুৰ্ভাৱৰ কাৰণে কি হৈছে, আমাৰ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে। তোমালোকৰ স্কুল বন্ধ হৈ থাকিলেও তোমালোকে কিন্তু পঢ়াটো এৰি নিদিবা। ঘৰত দৈনন্দিন তোমালোকে সময় লৈ পঢ়ি থাকিবা। অনাহকত বাহিৰলৈকে নোলাবা। মই আজি অষ্টমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আহিছোঁ। অষ্টমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মই আজি বিজ্ঞানৰ বিষয়ে অকণমান আলোচনা কৰিম। তোমালোকৰ প্ৰথম অধ্যায়টোত কি আছে? শস্য উৎপাদন আৰু ব্যৱস্থাপনা। অৰ্থাৎ আমি কি শস্য উৎপাদন কেনেকৈ কৰিব লাগে আৰু ইয়াক কেনেকৈ ব্যৱস্থাপনা কৰিব লাগে, এই বিষয়ে ইয়াত বিস্তৃতভাৱে পাঠটোত আলোচনা কৰা হৈছে। যদিও মই তোমালোকক কিছু থুলমূল এটা আভাস দিবলৈকেহে যত্ন কৰিম। আৰু এই থুলমূল আভাসৰ পৰা যিবিলাক পাঠভিত্তিক প্ৰশ্ন থাকিব, এই পাঠভিত্তিক প্ৰশ্নসমূহ তোমালোকে ঘৰত কৰাৰ অভ্যাস কৰিবা। তেতিয়াহ'লে আজি আগবাঢ়ো। আচ্ছা, এই পাঠটো যোৱাৰ আগতে মই কথা আলোচনা কৰিব বিচাৰিছোঁ যে আমি অৰ্থাৎ জীৱ, উদ্ভিদ, প্ৰাণী, এই সকলোবিলাক আমাৰ যিবিলাক জৈৱিক ক্ৰিয়া আছে, এই জৈৱিক ক্ৰিয়া মানে কি? এই যে মই কথা কৈ আছোঁ, মই জীয়াই থাকিবলৈ উশাহ নিশাহ লৈছোঁ, থিয় হৈ আছোঁ, এইবিলাক একোটা কি জৈৱিক ক্ৰিয়া, জীৱৰ জৈৱিক ক্ৰিয়া। এই জৈৱিক ক্ৰিয়াসমূহ যেতিয়াই বন্ধ হৈ যাব, তেতিয়াই সেই জীৱটোৰ মৃত্যু হোৱা বুলি কোৱা হ'ব। অৰ্থাৎ সি মৃত। এই আমি জীয়াই থাকিবলৈ হ'লে আমাৰ শৰীৰত জৈৱিক ক্ৰিয়াসমূহ অহৰহ চলি থাকিব লাগিব। এই খাইছোঁ, ৰেচন দ্ৰব্য উলিয়াই দিছোঁ, এই ধৰণৰ যিবিলাক জৈৱিক ক্ৰিয়া আমাৰ অহৰহ চলি থাকিব লাগিব। আৰু এই জৈৱিক ক্ৰিয়াসমূহ চলি থাকিবলৈ হ'লে আমাক কিহৰ প্ৰয়োজন? খাদ্যৰ প্ৰয়োজন। এই খাদ্যৰ পৰাই আমি কি আহৰণ কৰোঁ? শক্তি আহৰণ কৰোঁ। প্ৰধানত জীৱ বুলি ক'লে আমি দুটা ভাগত ভগাওঁ, উদ্ভিদজাতীয় জীৱ আৰু প্ৰাণীজাতীয় জীৱ। উদ্ভিদজাতীয় জীৱবিলাকৰ কাৰণে কি হয়, সিহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে, সেইটো এটা অধ্যায় বেলেগ। কিন্তু যিবিলাক প্ৰাণী যিবিলাক আছে, এই প্ৰাণীবিলাকে কিন্তু প্ৰত্যক্ষ বা পৰোক্ষভাৱে আনৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। এতিয়া এই উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে আমি কি কৰিব লাগিব? আমি উৎপাদন কৰি ল'ব লাগিব। বিশেষকৈ আমি মানুহ, যি জীৱশ্ৰেষ্ঠ মানৱ জাতি আছোঁ, এই মানৱ জাতি আমাৰ জীয়াই থাকিবৰ কাৰণে, আমাৰ জৈৱিক ক্ৰিয়াসমূহ চলি থাকিবৰ কাৰণে আহাৰ গ্ৰহণ কৰিব লাগিব। আৰু এই আহাৰ ক'ৰ পৰা উৎপাদন কৰিব লাগিব? আমি নিজে উৎপাদন কৰিব লাগিব। কেনেকৈ? খেতি কৰিব লাগিব, বিভিন্ন ধৰণৰ পশুপালন কৰিব লাগিব। এনেকৈ এই যে কৃষি কৰিব লাগিব, কৃষি কাৰ্য আমি কৰিব লাগিব। এই কৃষি কাৰ্যৰ দ্বাৰা কি কৰা হয়? শস্য উৎপাদন কৰা হয়। কি কৰা হয়? শস্য উৎপাদন কৰা হয়। শস্য মানে কি? কি বাৰু তোমালোকে দেখিছা, শস্য আমি কি কৰোঁ? ধান খেতি কৰোঁ, সৰিয়হ কৰোঁ, মাহ খেতি কৰোঁ, বিভিন্ন ধৰণৰ খেতি কৰোঁ। এই সকলোবিলাককে আমি কি বুলি কৈছোঁ? শস্য বুলি কৈছোঁ। ইয়াৰ সংজ্ঞা কেনেদৰে দিবা? তোমাক যদি কোনোবাই সোধে যে তুমিতো অষ্টম শ্ৰেণীত পঢ়া, কোৱাচোন শস্য বুলিলে কি বুজা? তেতিয়া মই কি ক'ম? যে এডৰা মাটিত একে জাতৰ উদ্ভিদ সৰহকৈ খেতি কৰাকে শস্য বুলি কোৱা হয়। অৰ্থাৎ তোমালোকে ধান খেতি দেখিছা? এডৰা মাটিত কি কৰা হয়? ধান জাতীয় উদ্ভিদ। তাত আমি কি কৰিছোঁ? ধান জাতীয় উদ্ভিদ সৰহকৈ খেতি কৰিছোঁ, গতিকে আমি তাক কি কৰিছোঁ? শস্য বুলি কৈছোঁ। এডৰা মাটিত মাহ জাতীয় উদ্ভিদ সৰহকৈ খেতি কৰিছোঁ, গতিকে আমি তাক কি বুলি কৈছোঁ? শস্য বুলি কৈছোঁ। বুজি পাইছা? গতিকে শস্য মানে সংজ্ঞা কি বুলি কওঁ? যে এডৰা মাটিত একে জাতৰ উদ্ভিদ সৰহকৈ খেতি কৰাকে আমি কি বুলি কওঁ? শস্য বুলি কওঁ। ঠিক আছে। এতিয়া এই শস্য উৎপাদন কৰিবলৈ যাওঁতে আমাক কিহৰ প্ৰয়োজন? বতৰৰ প্ৰয়োজন। বতৰ কেনেকুৱা, বতৰত কেনেকুৱা খেতি হয়? তোমালোকে উদাহৰণস্বৰূপে তোমালোকে
দেখিছা যে আমি ধান খেতি কেতিয়া কৰোঁ, মাহ খেতি কেতিয়া কৰোঁ, সৰিয়হৰ খেতি কেতিয়া কৰোঁ, কিহৰ ওপৰত নিৰ্ভৰ কৰি, কিহৰ ওপৰত নিৰ্ভৰ কৰি কৰোঁ? নিশ্চয় বতৰৰ ওপৰত নিৰ্ভৰ কৰি কৰোঁ। বতৰৰ ওপৰত নিৰ্ভৰ কৰি শস্যসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? দুটা ভাগত ভাগ কৰিব পাৰি। এক নম্বৰ কোৱা হয়, এক নম্বৰ কি শস্য? খাৰিফ শস্য। নম্বৰ 2 আমি ৰবি শস্য। কি শস্য? এই দুই ধৰণৰ শস্যক আমি দুটা ভাগত ভাগ কৰিছোঁ, প্ৰধানত খাৰিফ শস্য আৰু ৰবি শস্য। কিহৰ ওপৰত নিৰ্ভৰ কৰি কৰিছোঁ বুলি কৈছোঁ? বতৰৰ ওপৰত নিৰ্ভৰ কৰি আমি দুটা ভাগত ভাগ কৰিছোঁ, খাৰিফ শস্য আৰু ৰবি শস্য। বুজি পাইছা? যিহেতু আমি বতৰৰ ওপৰত নিৰ্ভৰ কৰি শস্যসমূহ দুটা ভাগত ভাগ কৰিছোঁ, খাৰিফ শস্য আৰু ৰবি শস্য। গতিকে কোন সময়ৰ পৰা কোন সময়ৰ ভিতৰত আমি ৰবি শস্য কৰিম আৰু কোন সময়ৰ পৰা কোন সময়ৰ ভিতৰত আমি খাৰিফ শস্য কৰিম? সাধাৰণতে যিটো বাৰিষা কাল, সেই বাৰিষা কালটো হয় জুন। জুন মাহৰ পৰা আমি কিহলৈকে কৰিম? জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি কি কৰোঁ? খাৰিফ শস্য কৰোঁ। কোনবিলাক শস্যক আমি খাৰিফ শস্যৰ ভিতৰত পৰোঁ? যিবিলাক বাৰিষা কালত হয়, ধান হয়, সয়াবিন হয়, এইবিলাকক আমি কি বুলি ক'ব পাৰোঁ? খাৰিফ শস্য বুলি ক'ব পাৰোঁ। 2 নম্বৰ ৰবি শস্য। ৰবি শস্য কোন মাহৰ পৰা কোন মাহলৈকে? ছেপ্টেম্বৰ পাৰ হোৱাৰ পিছত কি আহিব? অক্টোবৰ আহিব। অক্টোবৰৰ পৰা কিহলৈকে? মাৰ্চলৈকে। অক্টোবৰৰ পৰা মাৰ্চলৈকে যিবিলাক খেতি কৰা হয়, সেইবিলাক আমি কি বুলি ক'ম? ৰবি শস্য বুলি ক'ম। এতিয়া এই ৰবি শস্য কোনবিলাক? তোমালোকে নিশ্চয় জানা। ঘেঁহু জাতীয়, মাহ জাতীয়, এইবিলাকক আমি কি বুলি ক'ম? ৰবি শস্য বুলি ক'ম। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক বিজ্ঞানৰ প্ৰথম ক্লাছ কৰিছোঁ, প্ৰথম অধ্যায়ৰ প্ৰথম ক্লাছ মোৰ। গতিকে তোমালোকে যিখিনি থুলমূল আভাস দিলোঁ, এই থুলমূল আভাসৰ ওপৰত তোমালোকে জানা, গোটেইখিনি কথা জানা, ঘৰত ব্যৱহাৰ কৰি থকা কথা এইবিলাক, তোমালোকে দেখি থকা কথা এইবিলাক, আমাৰ গ্ৰাম্য জীৱনত দেখি থকা কথা এইবিলাক। এই গ্ৰাম্য জীৱনত দেখি থকা কথাবিলাকেই আমাৰ বিজ্ঞানত কি কৰা হৈছে? সুন্দৰভাৱে, প্ৰণালীগতভাৱে, পদ্ধতিগতভাৱে লিখি তোমালোকক অধ্যয়নৰ কাৰণে আগবঢ়াই দিছে। আমি যিখিনি কথা আজি থুলমূলকৈ আলোচনা কৰিলোঁ, এই থুলমূলকৈ আলোচনা কৰা কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি মই তোমালোকক দুটা প্ৰশ্ন দিছোঁ। সেই যি দুটা প্ৰশ্ন তোমালোকে একেবাৰে সহজ চিনাকি ঘৰৰ নিজৰ যিবিলাক তোমালোকৰ বিজ্ঞানৰ বহি আছে, বিজ্ঞানৰ বহীত সুন্দৰভাৱে সুন্দৰ আখৰেৰে লিখি ল'বা, যাৰ ফলত তোমালোকৰ কি হ'ব? এটা প্ৰেক্টিছ হ'ব আৰু পঢ়াৰ অভ্যাসটো থাকি যাব। লিখি লোৱা 1 নম্বৰ প্ৰশ্ন। শস্য বুলিলে কি বুজা? এইমাত্ৰ কৈছোঁ না। 2 নম্বৰ, বতৰ অনুযায়ী শস্যসমূহক প্ৰধানত কেইভাগত ভগাব পাৰি?
ধৰে উদাহৰণ দিয়া। ওকে, প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি দুটা প্ৰশ্ন দিলোঁ, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। যি দুটা প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁৱেই, তোমালোকে এই দুটা প্ৰশ্ন নিজৰ বিজ্ঞানৰ বহীত সুন্দৰভাৱে লিখিবা। আৰু কিবা নোৱাৰিলে বা বুজি নোপোৱা থাকিলে তোমালোকে কমেণ্ট কৰিও মোৰ লগত আলোচনা কৰিব পাৰা। মই তোমালোকক যিমান পাৰোঁ সিমান সহজকৈ বুজাবলৈ যত্ন কৰিম। তেনেহ'লে তোমালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজি ইমানতে আমাৰ ক্লাছ সামৰণি মাৰিছোঁ। ইয়াৰ পৰৱৰ্তী ক্লাছসমূহ মই তোমালোকক আকৌ দিনৰ পিছত দিন হিচাপত দি থাকিম, হ'ব? আৰু যদি ক্লাছসমূহ ক্ৰমান্বয়ে পাই থাকিব বিচাৰা তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বও পাৰা। ছাবস্ক্ৰাইব কৰি ল'লেও তোমালোকে ক্ৰমান্বয়ে কি কৰি থাকিব পাৰিবা, ক্লাছসমূহ আপডেট পাই থাকিবা। আৰু ঠিক আছে, পুনৰ অহা কাইলৈ আমি কি পাম, ইয়াৰ পৰৱৰ্তী অংশ আলোচনা কৰিম।